নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো তোমালোকে অলৰেডি গম পাইছে যে আমি 10মান শ্ৰেণীৰ নলবাৰী ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি প্ৰশ্নখন কৰি আছিলোঁ। ঠিক আছে, তো আজি আমাৰ 37 নম্বৰ প্ৰশ্নটো আছে। যে 37 নম্বৰ প্ৰশ্নটো কি আছে চাই লোৱা তোমালোকে। যে কি দিয়া আছে 2 cos square theta plus 1 equal 3/2 0 degree less than equal theta theta less than equal 90 degree। ঠিক আছে, তেতিয়া আমাক থিটাৰ মান উলিয়াব দিছে। ঠিক আছে, তো ইয়াতে তোমালোকক অপশ্যন দিছে এইটো 60 ডিগ্ৰী, বিটো 30 ডিগ্ৰী, সিটো 45, ডিটো 0 ডিগ্ৰী। ঠিক আছে, তো এতিয়া কথা হ'ল কি যে আমাৰ বহুত ছাত্ৰই এইখিনি বস্তু বুজি নাপায়। এইখিনি বস্তু কি আছে মানে এইখিনিত ধৰিয়ে কিছুমানে প্ৰশ্নটো নকৰে। ঠিক আছে, তো এইখিনি বেলেগ একো নহয়। এইখিনি আচলতে থিটাৰ মানটো যিটো কোণ আছে সেই কোণটো 0 ডিগ্ৰীও হ'ব পাৰে বা 0 ডিগ্ৰীতকৈ ডাঙৰো হ'ব পাৰে, আৰু 90 ডিগ্ৰী হ'ব পাৰে বা 90 ডিগ্ৰীতকৈ সৰু হ'ব পাৰে। সেইখিনিয়ে কথা। ইয়াতে এইটো বেলেগ, এইটো মানে থিটাৰ চৰ্ত, মানে থিটাটো লিমিটটো দিয়া আছে, সীমাটো দিয়া আছে। ঠিক আছে, তো এতিয়া চাবা যে আমি এই অংকটো কেনেকৈ কৰিম এতিয়া চাই ল'বা। যে তোমালোকক কি দিয়া আছে 2 cos square theta plus 1 equal 3/2। ঠিক আছে, তো তোমালোকে এইটো সৰল কৰিব লাগিব। 2 cos square theta 3/2 এই যোগ আনটো সফালে নিলে কি হ'ব, বিয়োগ আন হ'ব। ঠিক আছে, নিশ্চয় বুজি পাইছা। তো 2 cos square theta এইটো তোমালোকে সৰল কৰিলে ইয়াৰ তলতে 1 আছে, 2 আৰু 1 লসাগু 2, 2 দি 2 একবাৰ যে 1টো 3ৰ লগত পূৰণ কৰিলে 3 হ'ব। ঠিক আছে, মাইনাছ 1 দি 2 দুইবাৰ যাব 2 1 গুণ 2। ঠিক আছে, তো এইটো তোমালোকে কি পালা 2 cos square theta this is equal 3 2 গেলি 1 তলত থাকিল 2 থাকিল। ঠিক আছে, নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা এই 2টো cos square theta লগত কি হৈ আছে, পূৰণ হৈ আছে। সেইফালে নিলে কি হ'ব, হৰণ হ'ব। তো হৰণ হ'লে cos square theta মানে কি হ'ব 1/, এই 2টোৰ লগত পূৰণ হ'ব, 2 2 গুণ 4 হ'ব। ঠিক আছে, তো এতিয়া তোমালোকে যদি বৰ্গমূল লোৱা cos theta হ'ব, আৰু ইফালে 1ৰ বৰ্গমূল 1, 4ৰ বৰ্গমূল 2। তাৰমানে cos theta মানে কি পালা 2/1 পালা। ঠিক আছে, তো ইয়াতে তোমালোকে এই কোণকেইটা এতিয়া চাই লোৱা কোনটো কোণত cos theta ৰ মান 2/1। ঠিক আছে, থিটা মানে কোনটো কোণ হ'লে মানে 2/1 হ'ব। মানে 1/√2 হয়, cos 30 মানে √3/2 হয়, cos 60 মানে হাফ হয়। তাৰমানে থিটাৰ জেগাত আমাৰ কি হ'ব লাগিব, 60 ডিগ্ৰী হ'ব লাগিব। ঠিক আছে, তেতিয়া মানটো কি হ'ব, হাফ হ'ব। তো শুদ্ধ উত্তৰটো আমাৰ কি হ'ব, এইটো হ'ব। ঠিক আছে, নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা আমাৰ 37 প্ৰশ্নটো চাবা কি দিয়া আছে যে -4 6 বিন্দুটোৱে a - 6 10 আৰু b 3 - 8 সংযোগী ৰেখাখণ্ডক অন্তৰ্ভুক্ত কৰা অনুপাতটো হ'ল। ঠিক আছে, 4টা অপশ্যন দিয়া আছে, a 3:2, 2:3, 7:2, 2:7। এতিয়া চাবা যে মই আগৰ ভিডিঅ'ত আমাৰ স্থানাংক জ্যামিতিৰ কথা মই আলোচনা কৰিছিলোঁহে, তোমালোকে ভিডিঅ'বিলাক চালে গম পাবা। তো এতিয়া চাবা যে মই আগতে কৈছিলোঁ যে যিটো বিন্দুই ভাগ কৰে সেই বিন্দুটোক আমি x y স্থানাংকটো x আৰু y বুলি ভাবিলোঁ। ঠিক আছে, মানে ইয়াতে x মানে এইটো x এইটো y। ঠিক আছে, আৰু সংযোগী বিন্দু দুটাৰ স্থানাংকক আমি x1 y1 x2 y2 বুলি ভাবোঁ। তাৰমানে a b সংযোগ হৈছে, গতিকে এইটো x1 এইটো y1 এইটো x2 এইটো y2। ঠিক আছে, তো এইটো তোমালোকৰ xy পালা, x1 y1 পালা, x2 y2 পালা। ঠিক আছে, যি দুটা সদায় মনত ৰাখিবা, যি দুটা বিন্দু সংযোগী হ'ব সেই দুটা বিন্দুৰ স্থানাংকক আমি x1 y1 x2 y2, আৰু ভাগ কৰা বিন্দুটোক xy বুলি ধৰি ল'ম। ঠিক আছে, এতিয়া তোমালোকক উলিয়াব দিছে অনুপাতটো, মানে m:n উলিয়াব দিছে। ঠিক আছে, তো এতিয়া বিভাজন সূত্ৰ মতে ভাগ কৰা বিন্দুটোৰ x স্থানাংকটো কি আছিল, ইয়াতে -4 আছে, x স্থানাংকটো কি আছিল, নিশ্চয় মনত আছে nx1, আমি অনুপাতটো m:n বুলি ভাবিলোঁ, nx1 + mx2 / m + n আছিল। এইটো ভাগ কৰা বিন্দুটোৰ x স্থানাংক। ঠিক আছে, ভাগ কৰা বিন্দুটোৰ x স্থানাংকটো এইটো আছে, নিশ্চয় মনত আছে। তো x মানে ইয়াতে কি আছে, -4 আছে, তো -4 বহুৱাই দিয়া। n মানে আমাক আমি m:n বুলি ভাবি লৈছোঁ, x1 মানে আকৌ কি -6 প্লাছ m, x2 মানে কি 3m + n। ঠিক আছে, নিশ্চয় বুজি পাইছা। তো এইটো কি হ'ব -4, এইটো n × 6 6n হ'ব, প্লাছে মাইনাছে মাইনাছ হ'ব, কিন্তু চিনডাল -6m, এইটো 3m হ'ব, +3m, আৰু তলত m + n হ'ব। ঠিক আছে, তো এতিয়া চাবা ইয়াত তলত এটা 1 আছে, নিশ্চয় বুজি পাইছা।
তো এতিয়া একৰ লগত যদি এইখিনি পূৰণ কৰোঁ আমি একৰ লগত যি পূৰণ কৰা সেয়ে হয় গতিকে আমি এইটো কি পাম -6n + 3m পাম ঠিক আছে আৰু m + n টো আমাৰ কাৰ লগত পূৰণ হ'ব -4 ৰ লগত এইটো বজ্ৰ পূৰণ বুলি কয় ঠিক আছে তো m + n এইটো -4 ঠিক আছে তো এতিয়া চাবা -6n + 3m আৰু এইটো m * -4 -4m n * -4 -4n ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া তোমালোকে এটা কাম কৰা তোমালোকে m কেটা এটা সাইড কৰি লোৱা আৰু n কেটা এটা সাইড কৰি লোৱা ঠিক আছে এখানে আমি মুছি দিছো তো m কেটা এটা সাইড কৰি ললে কি হ'ব 3m এটো -4m তো সোফালৰ পৰা বাওফালে নিলে প্লাস হ'ব আৰু এইফালে -6n তো ইফালে নিলে প্লাস হ'ব বাওফালৰ পৰা সোফালে নিলে -4n ঠিক আছে তো এটো কি হ'ব 4 + 3 7m হ'ব আৰু এটো 6টা n ৰ পৰা 4টা n গলি 2টা n হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা যে এই বস্তু আমাক যেহেতু m/n লাগে অনুপাতটো লাগে তো আমি m/n টো উলিয়াই লম ঠিক আছে তো তোমালোকে যদি এইটো m/n বুলি লিখিম বুলি ভাবা তো m ৰ লগত 7 পূৰণ হৈছে 7 টো ইয়াতে লিখিব লাগিব আৰু n ৰ লগত 2 আছে 2 টো ইয়াতে লিখিব লাগিব ঠিক আছে কাৰণ এতিয়া বজ্ৰ পূৰণ কৰিলে 7 * m 7m 2 * n 2n আহি যাব ঠিক আছে তো এতিয়া অনুপাতটো কি পালা তোমালোকে m/n মানে কি পালা m/n মানে m/n তো এটো আমি কি পাম 2:7 পাম তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এই d2 হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা 38 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে a90 b96 c -96 d -90 বিন্দু চাৰিটা তলত উল্লেখ কৰা কোনটো শীৰ্ষ বিন্দু হ'ব বৰ্গ দিয়া আছে আয়ত দিয়া আছে ৰম্বাস দিয়া আছে ট্ৰেপিজিয়াম দিয়া আছে তো এতিয়া তোমালোকে এইটো প্ৰশ্ন চাবা যে আমাৰ যেটো দূৰত্ব সূত্ৰ আছে দূৰত্ব সূত্ৰ মতে তোমালোকে চাই ল'ব পাৰা ঠিক আছে কিন্তু দূৰত্ব সূত্ৰ মতে চালে আমাৰ বহুত মানে সময় গুচি যাব ঠিক আছে তো আমাৰ সহজ উপায় কি আমি এই বিন্দু এটা বহুৱাই চালে আমি সমতলত বহুৱাই চালে গম পাম ঠিক আছে তো মই ইয়াতে বহুৱাই দিছো চোৱাছো 1 cm মানে 3 একক লৈছো 3 6 9 -3 -6 -9 এটো y অক্ষত 3 6 9 আৰু -3 -6 -9 ঠিক আছে তো 90 বিন্দুটো ক'ত থাকিব এইটো 90 বিন্দু ঠিক আছে 96 বিন্দুটো 96 এইটো বিন্দু 96 ঠিক আছে -9 -6 -9 এইটো 6 এইটো বিন্দু ঠিক আছে -9 0 এইটো বিন্দু ঠিক আছে তো এইটো আমাৰ কি হ'ল এইটো আমাৰ এইটো কি হ'ব এইটো আয়ত এটা হ'ব ঠিক আছে এইটো এডাল বাহু সমান এডাল বাহু সমান ঠিক আছে তো এইটো কি হ'ব আয়ত হ'ব তো এইটো কিন্তু দূৰত্ব সূত্ৰ মতে তোমালোকে চাই ল'ব পাৰা ঠিক আছে কিন্তু ইমান সময় আমাৰ মানে কৰিব লগা নাই তোমালোকে ডাইৰেক্ট এনেকৈ চালে গম পাই যাবা ঠিক আছে নিশ্চয় 39 নম্বৰ প্ৰশ্নটো চাবা যে x যুগল a y যুগল b সমীকৰণ জোৰতে নিৰ্দেশ কৰা লেখ দুডাল সমান্তৰাল b a বিন্দুত কটাকটি কৰা ৰেখা মিলি যোৱা a b বিন্দুত কটাকটি কৰা ৰেখা ঠিক আছে তো এতিয়া তোমালোকে মনত ৰাখিবা যে আমাৰ যি x যুগল a এই লেখডাল সদায় y অক্ষৰ সমান্তৰাল ঠিক আছে এটো ধ্ৰুৱক মানে 1 2 এটো মানে সলনি নহয় ঠিক আছে y যুগল b মানে কি এডাল x অক্ষৰ সমান্তৰাল এডাল y অক্ষৰ সমান্তৰাল এডাল x অক্ষৰ সমান্তৰাল ঠিক আছে তাৰ মানে এই লেখডালত থকা বিন্দুবিলাকৰ x স্থানাংকটো সদায় একে ঠিক আছে যে তোমালোকে a ল'ব নালাগে তোমালোকে x মানে 1 বুলি ভাবাছো a মানে 1 বুলি ভাবা তাৰ মানে ইয়াত থকা যিবিলাক বিন্দু আছে সিহঁতৰ x স্থানাংকবিলাক সদায় 1 ঠিক আছে তো মই কি ললো 1 0 ললো 1 2 ললো 1 3 ললো এই বিন্দু কেইটা ক'ত আছে এই লেখডালত আছে ঠিক আছে তো তোমালোকে যেতিয়া এই লেখডাল আঁকিব যাবা কি হ'ব এডাল x অক্ষ তো 1 0 বিন্দুটো সাপোজ এটো 1 2 বিন্দুটো সাপোজ ইয়াতে 2 ঘট দিলো 1 2 এটো বিন্দু 1 3 তো 1 3 তো লেখডাল কি হ'ব y অক্ষ কি হ'ব সমান্তৰাল হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তো এডাল হৈছে কি x যুগল মই 1 বুলি ললো না x যুগল a আছিল a মানে মই 1 বুলি ললো ঠিক আছে তো এতিয়া আমি y যুগল b টো চাম তাৰ মানে এই লেখডালত থকা এডালকো x অক্ষ সমান্তৰাল ঠিক আছে তো y যুগল b মানে তো y এই লেখডালত যিবিলাক বিন্দু থাকিব তাৰ স্থানাংকটো একে হ'ব মই সাপোজ b মানে 2 বুলি ললো ঠিক আছে তো বিন্দুটো ইয়াত থকা বিন্দুবিলাক কেনেকুৱা হ'ব 1 2 0 2 3 2 মই এইটো ললো ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া মানে ইয়াত যদি আমি লেখডাল লিখিব যাও 1 2 বিন্দুটো ক'ত হ'ব x মানে 1 y মানে 2 এইটো না তাৰপিছত 0 2 x মানে 0 y মানে 2 x মানে 3
3 হলে তো এটো 1 2 3 আছিল 3 x মানে 3 y মানে 2 ঠিক আছে তো আমাৰ লেখডাল কি হ'ব x অক্ষৰ সমান্তৰাল হ'ব ঠিক আছে তো এডাল x যুগল 1 এডাল y যুগল 2 লেখ ঠিক আছে আমি y যুগল 2 লৈছিলো ঠিক আছে তো এতিয়া তোমালোকে চোৱাচোন এই বিন্দুটো স্থানাংক কি হ'ব এই বিন্দুটো স্থানাংক কি হ'ব x মানে কি হ'ব 1 y মানে 2 ঠিক আছে x মানে 1 y মানে 2 তো আমাৰ x মানে আমি কি লৈছিলো a জায়গাত কি লৈছিলো 1 লৈছিলো তো ইয়াতে আমাৰ প্ৰশ্নত কি দিয়া আছে a দিয়া আছে তাৰ মানে x মানে ইয়াতে 1 y মানে 2 কিন্তু আমি 1 মানে a লৈছিলো তো a আৰু y মানে কি আছিল b আছিল তো এটো বিন্দু স্থানাংক হ'ব a b হ'ব ঠিক আছে তো লেখ দুডাল a b বিন্দুত কটাকটি কৰিব নিশ্চয় বুজি পাইছা এই বিন্দুটো মই a মানে কি ললো 1 ললো y মানে 2 ললো সেই কাৰণে বিন্দুটো স্থানাংক 1 2 হৈছে কিন্তু যদি x মানে a হয় y মানে b হয় তেতিয়া বিন্দুটো 1 2 নহয় কি হ'ব a b হ'ব এই বিন্দুটো স্থানাংক 1 2 কিয় x মানে 1 ললো y মানে 2 ললো কিন্তু প্ৰশ্নত x মানে a দিয়া আছে তো ইয়াৰ জায়গাত 1 জায়গাত a বহাই দিয়া 2 জায়গাত b বহাই দিয়া তো এই বিন্দুটো a b বিন্দুত কটাকটি কৰিব ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা 40 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে 3x + 2y যুগল 5 2x - 3y যুগল 7 ৰৈখিক সমীকৰণ জোড়টো বিবেচনা কৰা এই সমীকৰণ জোড়টোৰ সমাধানৰ সংখ্যা ঠিক আছে এটা দুটা অসংখ্য সমাধান নাই ঠিক আছে তো তোমালোকে নিশ্চয় জানা যে আমাৰ সমাধান থকা নথকাটো আমি কি এনেকৈ গম পাওঁ সংগত বা অসংগত হলে ঠিক আছে তে সংগত হোৱা শৰ্তটো কি আছিল a1/a2 not equal b1/b2 আৰু এটা আছিল a1/a2 equal b1/b2 equal c1/c2 আছিল ঠিক আছে তো ইয়াতে তোমালোকে চাই লোৱা যে ইয়াতে a1 মানে 3 আছে a2 মানে 2 আছে তো a1/a2 মানে কি হ'ব 3/2 হ'ব ঠিক আছে a1 মানে 3 b1 মানে a2 মানে 2 ঠিক আছে আৰু এতিয়া চোৱা b1/b2 মানে কি আছে 2 আছে b2 মানে -3 আছে ঠিক আছে দুটা সমান পালা নেকি নাপালো আমি গতিকে এটা নট ইকুয়াল ঠিক আছে চোৱা a1 3 a2 2 তো a1/a2 মানে 3/2 b1 মানে 2 b2 মানে -3 তো b1/b2 মানে 2/3 সমান পালো নেকি পাও নাই যদি a1/a2 নট ইকুয়াল b1/b2 হয় তেতিয়া সংগত হয় সংগত প্লাস একক সমাধান যুক্ত মানে এটা সমাধান থাকে ঠিক আছে আৰু এটুত কি আছিল সংগত প্লাস অসীম সমাধান যুক্ত ঠিক আছে তো আমাৰ যেহেতু a1/a2 নট ইকুয়াল b1/b2 হল গতিকে আমাৰ ইয়াতে কি হ'ব এটা সমাধান থাকিব ঠিক আছে নিশ্চয় বুজি পাইছা যে আমাৰ বহুত ষ্টুডেন্টে তাৰমানে কি হয় গণিতটো বহুত টান সাবজেক্ট বুলি ভাবে ঠিক আছে আসলে গণিতটো আমাৰ বৰ বিশেষ টান সাবজেক্ট নহয় ঠিক আছে তো গণিতত তোমাৰ কি হয় যে আমাৰ গণিতৰ প্ৰতি এটা আমাৰ ভয় ভাব এটা মানে লৰা ছোৱালী বিলাকৰ ভয় ভাব এটা সোমাই থাকে ঠিক আছে তো আসলে গণিতৰ তোমালোকৰ যেতিয়া সৰুৰ পৰা মানে ক্লাস মানে 7 6 মানৰ পৰা গণিতৰ যিবিলাক আমাৰ পুৰণ হৰণ বা কনসেপ্টখিনি অলপ যদি আমাৰ ক্লিয়াৰ হয় তেতিয়া গণিতটো এনে সহজ হৈ যায় ঠিক আছে আৰু গণিতটো এনেকুৱা এটা সাবজেক্ট যে গণিতৰ মানে এবাৰ যদি গণিতটো ভালকৈ বুজি পাইছা গণিতটো সহজে পাহৰি নাযায় ঠিক আছে তো এতিয়া চাবা যে আমাৰ আকৌ 9 10 ত কি হয় 9 10 ষ্টুডেন্ট বিলাকৰ বেছিভাগৰে গণিতটো তাৰ মানে গণিতৰ প্ৰতি যেটো ভয় ভাব আছে এই ভয় ভাবটো সময়ে এটা দিনত কি হয় যে গণিত পঢ়িব হেলা কৰে ঠিক আছে তো গণিত পঢ়িব হেলা কৰিলে যেটো বস্তু আমি টান পাওঁ সেই বস্তুটো যদি আমি টান বুলি আৰু মানে আমি অবহেলা কৰো বেছি টানহে হৈ যাব ঠিক আছে গতিকে গণিত তোমালোকে টান পালেও বস্তুটো মানে সহজ অংক কেইটা কৰি চাবাছো এবাৰ কিতাপত চাই ফেলে তোমালোকে যিবিলাক ছাৰ সকলে যিবিলাক অংক কৰি দিয়ে সেই অংক কেইটা তোমালোকে কৰি চাবা চাই ফেলে কৰি চাবা তো এনেকৈ 10 15 দিন যেতিয়া তোমালোকে দুটা তিনটা গণিত কৰি চাবা চাই যোৱা তেতিয়া তোমালোকৰ লাহে লাহে গণিতৰ প্ৰতি এটা ইন্টাৰেষ্ট আহি যাব ঠিক আছে তো কি হয় যে আমি আসলতে পঢ়াটো আমাৰ আসলতে আমি পঢ়িব লাগে কাৰণে পঢ়িব নালাগে আমি পঢ়াটো আমাৰ কি যে আমাৰ এটা অন্ত মনৰ পৰা আহিব লাগে ঠিক আছে আমি যেনেকৈ অসমীয়া সিৰিয়েল বা হিন্দী সিৰিয়েলখন চাই ভাল পাওঁ সেনেকৈ আমি মানে কিতাপ চাইও ভাল পাব লাগে ঠিক আছে তোমালোকে চাবাচোন যে আমাৰ যিবিলাক কমিক কিতাপ আছে কমিক্স কিতাপ আছে সেইবিলাক চালে আমি ভাল পাওঁ সেনেকৈ তোমালোকে স্কুলৰ কিতাপবিলাক চাইও এটা ভাল মনত এটা ভাল পোৱা ভাৱ এটা আহিব লাগে ঠিক আছে কিতাপখন চাই মোৰ ভাল লাগে সমাজ অধ্যয়নখন চাই পেলাই মোৰ ভাল লাগে গণিতটো কৰি পেলাই মোৰ
ভাল লাগে ঠিক আছে তো এনেকুৱা হ'লে আমাৰ নিজে নিজে আমাৰ ৰিজাল্টটো ভাল হৈ যাব ঠিক আছে গতিকে তোমালোকে যে মানে পঢ়িব মানে ঘৰত মা দেউতাই গালি পাৰিবৰ কাৰণে পঢ়িছোঁ এনেকুৱা নহয় যে আমাৰ পঢ়াটো নিজৰ মনৰ পৰা আহিব লাগিব ঠিক আছে আৰু পঢ়া আচলতে বহুতে কয় পঢ়া ৰুটিন বনাব লাগে কিবা বনাব লাগে কিন্তু পঢ়া আচলতে একো টাইম নাই ঠিক আছে যেতিয়া সময় পাওঁ তেতিয়াই পঢ়িব লাগে যেতিয়া মনটো ভালে থাকে যেতিয়া মনটো ফ্ৰেছ হৈ থাকে তেতিয়া আমি পঢ়িব লাগে ঠিক আছে তো আমি আগতে কি কৰিছিলোঁ যে আমি 9-10ত পঢ়ি থাকোঁতে আমি মানে খেলা খেলিব গৈছিলোঁ তোমালোকে এতিয়া বেছিভাগে খেলা মানে ফিল্ডত খেলা অলপ খেলা কমিয়ে গৈছে আজিকালি মোবাইলতে খেলা খেলে কিন্তু আমি আগতে ফিল্ডত খেলা খেলিব গৈছিলোঁ ঠিক আছে তো ফিল্ডত খেলা খেলিব যোৱাৰ আগতেও আমি কি কৰিছিলোঁ যে 3টা বজাৰ পৰা খেলা খেলাম গধূলি আমি 2টামান বজাত ভাত খালোঁ ভাত খাই পেলাই 15-20 মিনিট সময় পালোঁ এনেই গণিত এটা চালোঁ যে এইটো গণিত আজি স্কুলত দিছিল পাবনে নোৱাৰিব মানে কি দিলে চালোঁ তো এনেকৈ এটা অভ্যাস যেতিয়া তোমালোকে সদায় এটা অভ্যাস কৰিবা তেতিয়া তোমালোকে মানে তোমালোকৰ তোমালোকে নিজে এটা টাইম পাই যাবা যে এইখিনি সময়ত তোমালোক পঢ়ি যাম ঠিক আছে তো এনেকৈ বাকী ছাবজেক্টবিলাকো চাবা কিন্তু গণিতটো বহুত টান ছাবজেক্ট নহয় গণিতৰ প্ৰতি আমাৰ এটা ভয় ভাৱ মানে সৰুৰ পৰা এটা ভয় ভাৱ মানে সোমাই আছে আগৰ পৰা মানে মানুহবিলাকে কয় গণিতটো বহুত টান কিন্তু গণিতটো বৰ টান নহয় ঠিক আছে গণিততকৈ মোৰ মতে ছবিটো বেছি টান কাৰণ মানে গণিতত আমি শুদ্ধ এনচাৰ এটা উলিয়াই দিব পাৰোঁ ঠিক আছে কিন্তু ছবিত অবিকল ছবি এটা আমি আঁকিব নোৱাৰোঁ যিমান ডাঙৰ চিত্ৰশিল্পী হ'লেও এজ ইট ইজ ছবি আঁকিব নোৱাৰে ঠিক আছে কিন্তু গণিতত আমি এজ ইট ইজ উত্তৰ উলিয়াই দিম ঠিক আছে তো এতিয়া চাবা 41 নম্বৰ প্ৰশ্নটো চাবা যে কি দিয়া আছে ax² + bx + c যুগল দ্বিঘাত সমীকৰণটোৰ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হ'ব যদি এতিয়া চাবা যে প্ৰতিক্ৰম মানে হৈছিল যে চাবা যে এটা যদি 2/1 হয় এটা 1/2 ঠিক আছে মানে পূৰণ কৰিলে 1 হ'ব লাগে উল্টা পাল্টা মানে লবটো হল হ'ব হৰটো লব হ'ব ঠিক আছে তো এতিয়া চাবা এনেকুৱা প্ৰতিক্ৰম এতিয়া ইয়াৰ মূল দুটা কি আছিল ইয়াৰ মূল দুটা আমাক দিয়া নাই তো দ্বিঘাত সমীকৰণৰ কেইটা মূল থাকে দুটা মূল থাকে মই মূল দুটা কি বুলি ললো প্ৰতিক্ৰম বুলি কৈছে তো প্ৰতিক্ৰম বুলি কোৱা মানে মই এটা মূল আলফা লম আনটো মূল 1/α লম ঠিক আছে তেতিয়া মূল দুটা পূৰণ কৰিলে 1 হ'ব লাগিব নহয় প্ৰতিক্ৰম হ'লে তো এটা আলফা এটা 1/α ঠিক আছে তো এতিয়া মূল দুটাই পূৰণফলটো যোগটো চাব নালাগে ইয়াত পূৰণটো চাই লোৱা যে মূল দুটাই পূৰণফল কি হ'ব মূল দুটাই পূৰণফল কি হ'ব c/a হ'ব তো c/a ঠিক আছে তো ইয়াতে আলফা আলফা কাট যাব 1 হ'ব এই যুগেল c/a ঠিক আছে ইয়াত তলতে 1 আছে বজ্ৰ পূৰণ কৰা a পূৰণ 1 a আৰু c পূৰণ 1 c তাৰমানে আমাৰ মানে কি হ'ব a যুগেল c হ'ব আছে নে ইয়াতে আছে c যুগেল a আছে ঠিক আছে তো শুদ্ধ উত্তৰটো কি হ'ব c যুগেল a আছে ঠিক আছে নিশ্চয় তো এইবাৰ চাবা আমাৰ 42 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে যদি sin θ যুগেল x আৰু sec θ যুগেল y তেন্তে tan θ ৰ মান উলিয়াব লাগে ঠিক আছে অপচন দিয়া আছে xy x/y y/x 1/xy ঠিক আছে অপচন কেইটা চাব লগা নাই তোমালোকে অংকটো কৰিছিলে অপচন আহি যাব নিজে নিজে ঠিক আছে তো এতিয়া চাবা যে আমাৰ sin tan θ মানে কি sin θ / cos θ ঠিক আছে তো ইয়াতে cos θ টো আহিয়ে যাব sec θ ৰেচিপ্ৰকেলটো কি আছিল cos θ আছিল তো এতিয়া চাবাছো তোমালোকে এই দুটা পূৰণ কৰি দিয়া sin θ মানে sin θ যুগেল x sec θ যুগেল y তোমালোকে এইটো sin θ বাওফালৰ লগত বাওফাল পূৰণ কৰি দিয়া sin θ sec θ আৰু সোঁফালৰ লগত সোঁফাল x y ঠিক আছে তো এতিয়া চাবা sin θ sec θ মানে কি 1/cos θ আছে না মনত ইজুগেল xy ঠিক আছে এতিয়া চাবা sin θ ইয়াৰ তলত কিন্তু এটা 1 আছে দেই sin θ * 1 sin θ হ'ব আৰু cos θ * 1 cos θ হ'ব ঠিক আছে this is equal xy তো এতিয়া sin θ / cos θ মানে কি sin θ / cos θ মানে হৈছে tan θ তো আমাৰ এনসারটো কি হ'ল xy হ'ল ঠিক আছে তো আছে না অপচনটো ইয়াতে আছে a2 আছে ঠিক আছে তো এইটো প্ৰশ্নৰ উত্তৰ এইটো হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া তোমালোকক এটা কথা কম তোমালোকে চাবা যে আমাৰ যে কিছুমানে কয় যে আমাৰ ভাল ষ্টুডেন্ট হ'ব লাগিলে আমি কিছুমান বস্তু বাদ দিব লাগিব খেলা বাদ দিব লাগিব অকল পঢ়িয়ে থাকিব লাগিব এনেকুৱা নহয় ঠিক আছে তাৰ মানে আমি মানে সব কামে কৰিব লাগিব কিন্তু আমি যেটো মানে আমাৰ যিখিনি সময়ত যেটো কাম সেইটো কাম আমি কৰিব লাগিব তে এতিয়া চাবা যে আমি যেতিয়া খেলা খেলো বা মানে বাহিৰত ফুটবল খেলিব যাওঁ ক্ৰিকেট খেলিব যাওঁ তেতিয়া আমি পঢ়া কথা ভাবো নেকি
আমি তেতিয়া পঢ়া কথা নাভাবোঁ আমি ফুটবল খেলিলে ফুটবলত কেনেকৈ গ'ল দিম সেইগিলা কথাই ভাবি থাকোঁ ঠিক আছে ক্ৰিকেট খেলিলে ক্ৰিকেটত কেনেকৈ ছিক্স কোবাম কেনেকৈ আউট কৰিম সেইবিলাকে কথা ভাবি থাকোঁ ঠিক আছে সেনেকৈ পঢ়াৰ সময়তো আমি মাইণ্ডটো এনেকৈ ছেট আপ কৰি ল'ব লাগিব যে পঢ়াৰ কথা সময়ত আমি ক্ৰিকেট খেলৰ সময়ত যেনেকৈ আমি ক্ৰিকেটৰ কথা ভাবিম পঢ়াৰ কথা নাভাবোঁ সেনেকৈ পঢ়ি থকা সময়তো আমি ক্ৰিকেট খেলৰ কথা নাভাবোঁ ঠিক আছে আমি পঢ়াৰ সময়ত অকল পঢ়াৰ কথাই ভাবিম তেতিয়া আমি খেল খেলিলেও আমাৰ একো নাই মানে ফুৰিব গ'লেও একো নাই কিন্তু আমি মানে ডেইলি পঢ়া সময়ত পঢ়িব লাগিব খেলা সময়ত আমি খেলিলে ইচ্ছা কৰিলে খেলিব পাৰোঁ একো নাই ঠিক আছে তো এতিয়া 43 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে যদি লসাগু x y সমান x y তেন্তে লসাগু x y চাবা যে এতিয়া এই যে লসাগু x y মানে x y দিছি তাৰ মানে কি জানো এই দুটা মুখ হয় মৌলিক সংখ্যা নহলে সহমৌলিক সংখ্যা ঠিক আছে কাৰণ মৌলিক সংখ্যা আৰু দুটা সংখ্যা যদি মৌলিক হয় যেনে 3 5 বা যদি ধৰা সহমৌলিক 3 8 তো তেতিয়া হে লসাগুটো কি হয় ইহঁতৰ পূৰণফলটো হয় 3 পূৰণ 5 বা এতে 3 পূৰণ 8 হয় ঠিক আছে আৰু তেতিয়া ইহঁতৰ মৌলিক বা এই মানে তোমালোকে মনত ৰাখিবা যে যদি a আৰু b দুটা সংখ্যা আৰু ইহঁতৰ লসাগু যদি a b হয় ঠিক আছে তেতিয়া সেই দুটা আমাৰ হয় মৌলিক হ'ব নহলে সহমৌলিক হ'ব ঠিক আছে আৰু মৌলিক বা সহমৌলিক সংখ্যাৰ লসাগুটো সদায় কি হয় f হয় ঠিক আছে মৌলিক সংখ্যা মানে তোমালোকে জানাই যে যিবিলাক সংখ্যা এক বা নিজৰ দ্বাৰা হৰণ যায় সেইবিলাকক মৌলিক সংখ্যা বুলি কয় অৰ্থাৎ দুটা মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক এক দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক এক ঠিক আছে তো লসাগুটো কি হ'ব এক হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া 46 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে 46 নম্বৰ প্ৰশ্নটো একদম সহজ 135 আৰু 225 ৰ লসাগু হ'ল ঠিক আছে তোমালোকে এইটো ইউক্লিডৰ কলম বিধি মতে তোমালোকে নিজে কৰি চাবা এইটো মই কৰি নিদিও একদম সহজ অংক আছে না মনত ইউক্লিডৰ কলম বিধিটো সৰুটো দি ডাঙৰটো হৰণ কৰিব লাগে মই চাবা যদি এনেকৈ হৰণ কৰি দিবা 225 হলে কি হ'ব 135 গুণ 135 5 5 গেলি 0 12 3 গেলি 9 ঠিক আছে তাৰ পিছত আমি কি কৰিব লাগিব 90 দি 135 হৰণ কৰিব লাগিব নিশ্চয় মনত আছে না মনত 135 90 1 গুণ 90 এটো 5 0 গেলি 5 53 গেলি 4 45 ঠিক আছে এতিয়া 45 দি 90 হৰণ কৰিব লাগিব 45 2 গুণ 90 ঠিক আছে তো আমাৰ কি হেদি হৰণ কৰোতে 0 বলু 45 দি তো आंसरটো কি হ'ব 45 হ'ব এটো মই কৰিয়ে দিলো তোমালোকক এটো ইউক্লিডৰ কলম বিধি আছে নে মনত একদম প্ৰথম চেপ্টাৰটোতে আছে চাবাছো তোমালোকে 40 নম্বৰটো কি দিয়া আছে চাবা যে যদি fx 3x² যোগ kx + 5 দ্বিঘাত বহুপদৰ শূন্যতাৰ যোগফল -2/3 হয় তেন্তে k সমান 2 ঠিক আছে আৰু এটা বাক্য দিয়া আছে ax² + bx + c বহুপদৰ শূন্যতাৰ গুণফল c/a ঠিক আছে তো এতিয়া চাবা যে অপচন দিয়া আছে কেনেকৈ বাক্য 1 সত্য বাক্য 2 সত্য বাক্য 2 হল বাক্য 1 সঠিক ব্যাখ্যা ঠিক আছে বাক্য 1 হল সত্য বাক্য 2 সত্য বাক্য 2 বাক্য 1 সঠিক ব্যাখ্যা নহয় ঠিক আছে বাক্য 1 সত্য বাক্য 2 সত্য বাক্য 1 অসত্য বাক্য 2 সত্য ঠিক আছে তো এতিয়া তোমালোকে চোৱা প্ৰথমটো হয়নে নহয় চাইলো আমি যে দ্বিঘাত বহুপদৰ শূন্যতাৰ যোগফলটো কি আছিল -b/a আছিল তো মাইনাস ইয়াত বহুপদৰ শূন্যতাৰ যোগফলটো কি আছিল -b/a আছিল ঠিক আছে তো ইয়াতে b মানে কি আছে a মানে 3 আছে তো b ৰ জায়গাত তোমালোকে k বহুৱাই দিয়া আৰু a ৰ জায়গাত কি বহুৱাই দিয়া 3 বহুৱাই দিয়া আৰু এইটো কি দিয়া আছে তোমালোকক শূন্যতাৰ যোগফল দিয়া আছে -2/3 দিয়া আছে ঠিক আছে তো মাইনাস মাইনাস ক্যান্সেল হ'ব তলত 3 আছে ইয়াৰো 3 আছে 3 তো আমি নহ কৰি দিম তাৰ মানে k ইকুৱেল 2 ঠিক হ'ল তাৰ মানে এটো আমাৰ শুদ্ধ এটো আমি কি পালো শুদ্ধ পালো সঁচা পালো ঠিক আছে আকৌ ax² + bx + c বহুপদৰ শূন্যতাৰ গুণফলটো c/a এটো শুদ্ধ গতিকে আমাৰ ইয়াতে অপচন কি হ'ব চোৱাছো যে প্ৰথমটো শুদ্ধ বাক্য 1 সত্য বাক্য 2 সত্য ঠিক আছে কিন্তু বাক্য 2 টো বাক্য 1 সঠিক ব্যাখ্যা হয় নেকি নহয় কাৰণ এটো পূৰণফল এটো যোগফলৰ এটো আমি পূৰণফলৰ কথা আছে ইয়াতে যোগফলৰ কথা আছে গতিকে এই যোগফলটো পূৰণফলটো যোগফলৰ সঠিক ব্যাখ্যা হ'ব নোৱাৰে ঠিক আছে তো আমাৰ শুদ্ধ অপচন কি হ'ব বাক্য 1 সত্য বাক্য 2 সত্য আৰু বাক্য 1 বাক্য 2 বাক্য 1 সঠিক ব্যাখ্যা নহয় এটো অপচন হ'ব ঠিক আছে কাৰণ এটো যোগফলৰ কথাহে আছে ইয়াতে
এইটো পূৰণ ফলৰ কথা আছে ঠিক আছে তো দুয়োটাই সত্য বাক্য কিন্তু প্ৰথম বাক্যটোৰ ব্যাখ্যা দ্বিতীয় বাক্যটো হ'ব নোৱাৰে ঠিক আছে তো আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ যি 45টা MCQ আহিছিল সেইকেইটা আমি আলোচনা কৰিলোঁ ঠিক আছে ইয়াৰ পিছত মই পুনৰ স্থানাংক জ্যামিতি শিকাই আছিলোঁ স্থানাংক জ্যামিতি চেপ্টাৰটো আলোচনা কৰিম কিন্তু তাৰে মাজে মাজে আমি বৰপেটা ডিষ্ট্ৰিক্ট বাস্কা ডিষ্ট্ৰিক্ট বজালী আৰু আমি যোৰহাট ডিষ্ট্ৰিক্টৰ প্ৰশ্নখন মোৰ হাতত আছে গতিকে মই সেইকেইখন প্ৰশ্ন হাফ ইয়াৰলি তোমালোকৰ লগত আলোচনা কৰিম ঠিক আছে তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তো ভিডিঅ'টো চাই যদি ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা ঠিক আছে ধন্যবাদ